নমস্কাৰ। আজি মই আকৌ তোমালোকৰ ক্লাছলৈ আহিলো। আকৌ আগৰ পাঠটো ক্লাছ 6ৰ উদ্ভিদৰ বিষয়ে জানো আহা পাঠটো তোমালোকে মেলি লোৱা। ক্ৰিয়াকলাপ 7টো চোৱা এতিয়া এই ক্ৰিয়াকলাপ 7টোৰ বাবে আমাক কি লাগিব? বুট, গোমধান আৰু কপাহ আৰু দুটা পাত্ৰ আৰু অলপ পানী লাগিব। এতিয়া এই পানীখিনি আমি কি কৰিম? কপাহত তিয়াই থৈ অকণমান পিছত বুট আৰু তাত গোমধানখিনি কেইদিনমানৰ কাৰণে থৈ দিম। যেতিয়ালৈকে তাত গজালি নেমেলে তেতিয়ালৈকে আমি কি কৰিম? চাই থাকিম। 3-4 দিনমান পিছত কি হ'ব? তাৰ পৰা আমি কিছু গজালি ওলোৱা দেখা পাম। এতিয়া এই গজালিটো বাৰু কেনেকৈ ওলাই আমি দেখাই দিম। এতিয়া চাবা আমি এটা বুট মাহ আঁকিম। ইয়াৰ পৰা এনেকুৱাকে এটা তল ফালে যাব আৰু এটা ওপৰ ফালে যাব। তল ফালে যোৱাটো কি হ'ব? তাৰ পৰা শিপা ওলাব আৰু যিটো ওপৰ ফালে আহিব তাৰ পৰা ডাল আৰু পাত ওলাব। আকৌ সেইদৰে গোমধানো তেনেকুৱা। ওপৰ ফালে যোৱাটো আমাৰ কি হ'ব? ডাল আৰু পাত ওলাব আৰু তল ফালে যোৱাটোৰ পৰা আমাৰ শিপা আৰু পাত ওলাব। এতিয়া আমি যে কপাহত দিলো ইয়াৰ কাৰণটো হ'ল আগৰ পাঠটোত আমি কৈছিলো শিপা মাটিত আমাৰ কি হৈছিল? শিপাৰ মাটিত খামুচি ধৰি আমাক কি কৰিছিল? উদ্ভিদজোপাক টানকৈ ধৰি তাক মানে এৰুৱা আমাৰ কষ্ট হৈছিল। কিন্তু এতিয়া যে আমি কপাহত দিলো, কপাহত দিয়াৰ কাৰণে আমি কি দিলো? তাৰ পৰা এৰুৱাৰ কাৰণে আমি সহজ পালো। সেইকাৰণে আমি কপাহত এই পৰীক্ষাটো কৰি চালো। এতিয়া এই পাঠটো মই আগতে তোমালোকক দিছিলো। ইয়াৰ পৰা কি হয়? এই যে আমি বুট মাহৰ পৰা আমি কি পাইছিলো? তলফালে যিটো শিপা যায় তাৰ পৰা আমি কি পাম? তাৰ পৰা আমি পাম মুখ্যমূল শিপা। আৰু যিটো আমাৰ গোমধান, এই গোমধানৰ পৰা আমি কি পাম? তাৰ পৰা গুচ্ছমূল শিপা। আগতে মই ছবিটো আঁকি দেখাইছিলো তোমালোকক। মুখ্যমূলৰ শিপা কেনেকুৱা আৰু গুচ্ছমূলৰ শিপা কেনেকুৱা। এই মুখ্যমূলৰ পাতবিলাক চাই আমি কি ক'ব পাৰো যে তাৰ শিপাবিলাক যদি পাতবিলাক জালহীৰা বিন্যাস হয় তেতিয়াহ'লে কি হয়? তাৰ শিপাবিলাক মুখ্যমূল হয়। আৰু যদি পাতবিলাক সমান্তৰাল হীৰা বিন্যাস হয় তেতিয়াহ'লে তাৰ পাতবিলাক কি হয়? তাৰ শিপাবিলাক গুচ্ছমূল হয়। আগৰ পাঠটোত মই এইবিলাক তোমালোকক কৈ দিছিলো। এতিয়া আজি তোমালোকক মই ফুলৰ বিষয়ে শিকাম। এতিয়া ফুলৰ কলিৰ পৰা কেনেকৈ পাহি মেলে তাৰ পৰা কি হয়? আমি আজি গোটেইখিনি বস্তু তোমালোকক শিকাই দিম। এতিয়া চাবা। প্ৰথম আমি ফুলৰ কলিটা আঁকি ল'ম। এইটো হ'ল আমাৰ ফুলৰ কলি।
আৰু এইটোক কয় আমাৰ বেটুপাত। এই বেটুপাতটো কি কৰে আমাৰ এই কুমলীয়া কলিক মানে কি কৰে ৰক্ষণাবেক্ষণ দিয়ে। তাৰমানে এই কলিটো এই বেটুপাতে আমাক ধৰি আছে। এই বেটুপাতটো সাধাৰণতে কেনেকুৱা সেউজীয়া আৰু কোমল পাতৰ নিচিনা। আনহাতে আমি আৰু এটা ফুল আঁকিম। এই ফুলটোত আমাৰ কি হ'ব আমি চাই লওঁ। এইটো আমাৰ এটা ফুল। এই ফুলটোত কি হৈছিল বেটুপাতটোই আমাক কলিটোত যেনেকুৱাকে বেটুপাতটোই আমাক সাবটি ধৰি আছিল, এই ফুলটো পাহি মেলাৰ লগে লগে কি হ'ল তাৰ বেটুপাতটো মেল খাই গ'ল। তাৰমানে ই পৃথক হৈ আহিল। কিন্তু কলিত কি হৈছিল কাৰণ কলিত কি কৰে বেটুপাতে ৰক্ষণাবেক্ষণ দি থকাৰ কাৰণে কলিটোক সাবটি ধৰি থাকে। কিন্তু ফুলপাহত কি হয় লাহে লাহে ফুলপাহ সৰি যাব। কিয় সৰি যাব কাৰণ বেটুপাতে তাক পৃথক কৰি ৰাখে। লাহে লাহে বেটুপাতটো এৰা দিয়ে আৰু সেইকাৰণে বেটুপাতটো কি হয় আমাৰ ফুলপাহবিলাক সৰি যাব ধৰে বেটুপাতৰ পৰা। এতিয়া ফুল আৰু কলি আমি পালো। এতিয়া আমি ফুলৰ এতিয়া কি পাম কিছুমান ফুল আছে এনেকুৱা যিটো বেটুপাতে কি কৰে সাবটি ধৰি থাকে। চাবা এতিয়া এই ফুলটোত কি হৈছে বেটুপাতটোই ফুলটোক পৃথক কৰি ৰাখা নাই। তাৰমানে ই সংযুক্ত হৈ আছে। কাৰণ কিছুমান ফুল আছে এনেকুৱা যিটো ফুলক সাবটি ধৰি থাকে মানে ৰক্ষণাবেক্ষণ দি থাকে। কিন্তু কিছুমান ফুল আছে আমাৰ এইটো হ'ল আমাৰ ধতুৰা ফুল। ধতুৰা ফুলে কি কৰে আমাৰ চুঙা সদৃশ এই কলিটো কি কৰে ফুলটোত সাবটি ধৰি থাকে। কিন্তু গোলাপ ফুলবিলাক কি হয় আমাৰ বেটুপাতটো পৃথককে থাকে। গতিকে গোলাপৰ পাহিবিলাক কি হৈ যায় সৰি যায়। আৰু এইবিলাক ধতুৰাৰ পাত বা ধতুৰাৰ ফুলবিলাক আমাৰ তেনেকুৱা নহয়। এইবিলাক কি হয় সাবটি ধৰি থাকে। এইবিলাক আমাৰ বেটুপাতত লাগি থাকে। আনহাতে আমি আৰু এটা ফুল আঁকিম যিটো ফুলত আমি কি দেখা পাম পুংকেশৰ গৰ্ভকেশৰ পুংদণ্ড পুংধানী আমি গোটেইখিনি দেখা পাম। এতিয়া চাবা
এতিয়া এই ফুলটোত আমাৰ এইডালক ক'ব আমাৰ গৰ্ভকেশৰ। এইটো হল আমাৰ বেটুপাত। এইটো হল পাহি। এইবিলাক হল পুংকেশৰ। এতিয়া আমি ফুলৰ অংশবিলাক পালো কি কি? পুংকেশৰ, পাহি, গৰ্ভকেশৰ, বেটুপাত। ইয়াৰ উপৰিও আমি কিছুমান পাম, যেনেকুৱা পুংধানী আৰু সেইটোক কয় পুংদণ্ড। এই যে আমি এনেকুৱাকে পাইছিলো। এইটোক কয় পুংধানী। আৰু এইডালক কয় পুংদণ্ড। এতিয়া তোমালোকে নিশ্চয় চিনি পালা কোনটো বেটুপাত, গৰ্ভকেশৰ কোনটো, পাহি কোনটো, পুংকেশৰ কোনটো, পুংধানী, পুংদণ্ড। এতিয়া তোমালোকে এইবিলাক চিনি পালা। এই পাহিবিলাক আমি যদি ছিঙি আনিলে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। এনেকুৱা পাহিবিলাক ছিঙিলে যেনেকুৱাকে পাম আমি। গতিকে আমি ফুলৰ বিষয়ে এইখিনি পালো। ইয়াৰ পিছত আমি কি পাম? এই যে আমি কি পাইছিলো? গৰ্ভকেশৰ। এই গৰ্ভকেশৰৰ ভিতৰত আমি কি পাম? এতিয়া চাই ল'বা। এতিয়া এডাল গৰ্ভকেশৰৰ বিভিন্ন অংশসমূহ, এডাল গৰ্ভকেশৰত কি কি অংশ থাকে তাকে আমি এতিয়া ছবি আঁকি বুজাব লাগিব। এতিয়া চাবা। এইটো ক'ব আমাৰ গৰ্ভমুণ্ড। এইটোক কয় গৰ্ভাশয়। আৰু এইখিনি হল গৰ্ভদণ্ড। এতিয়া আমি এডাল গৰ্ভকেশৰৰ কি পালো? বিভিন্ন অংশসমূহ গম পালো। কি কি আছে? তাত গৰ্ভমুণ্ড আছে, গৰ্ভাশয় আছে আৰু গৰ্ভমুণ্ড আছে। এতিয়া আমি
ফুলৰ মোটামুটি গোটেইখিনি বস্তু চিনি পালো। এই গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয় এইটো হল আমাৰ কি গৰ্ভকাকতৰ বিভিন্ন ভিতৰৰ অংশখিনি তাৰমানে। এতিয়া আগৰ পাঠত আমি কি পাইছিলো পাতৰ আকৃতি বা গঠন। পাতৰ আকৃতি বা গঠন আমি কেনেকৈ পাইছিলো পাতৰ মাজত এডাল কি থাকে ডাঠ হীৰা থাকে। সেই হীৰাটোক কি বুলি কৈছিল মধ্য হীৰা। যেনে এতিয়া চাবা এই যে ডাঠ হীৰাডাল আছে এডালৰ নাম আছিল মধ্য হীৰা। এতিয়া এই যে মধ্য হীৰা পাইছিলো তাৰপিছত মধ্য হীৰাৰ গাত কিছুমান হীৰা লাগি থাকে আৰু হীৰাৰ গাত কিছুমান কি থাকে উপহীৰা লাগি থাকে। এই হীৰা উপহীৰা মধ্য হীৰা লাগি থকা পাতটোৰ চাই কিনে আমি কি কব পাৰো শিপা কোন প্ৰকাৰৰ আমি কব পাৰো। যদি পাতত আমি মধ্য হীৰা হীৰা উপহীৰা দেখা পাওঁ তেতিয়াহলে তাৰ হীৰাবিলাক কি হয় শিপাবিলাক হয় আমাৰ মুখ্য মূল। আৰু এই মুখ্য মূলৰ শিপাত আমি কি পাওঁ পাতটো জাল হীৰা বিন্যাস মানে জালৰ নিচিনা পাওঁ। আকৌ যদি আমি গুচ্ছমূল চাওঁ তেতিয়াহলে গুচ্ছমূলৰ শিপা পাতটো কেনেকুৱা হব মই আঁকি দিছো। এইটো হল গুচ্ছমূল শিপাৰ পাত। গতিকে ইয়াত কোনো মধ্য হীৰা উপহীৰা নাথাকে। ইয়াৰ হীৰাবিলাক কি থাকে সমান্তৰালভাৱে থাকে। গতিকে এই পাতটো আমি দেখাৰ লগে লগে কি গম পাম ইয়াৰ শিপাটো হল কি আমাৰ গুচ্ছমূল আৰু এনেকুৱা জালৰ নিচিনা পাত দেখাৰ লগে লগে আমি গম পাম তাৰ শিপাটো হব আমাৰ মুখ্যমূল। গতিকে পাতৰ হীৰা বিন্যাসৰ লগত শিপাৰ প্ৰকাৰৰ কি আছে এটা ঘনিষ্ঠ সম্পৰ্ক আছে। কাৰণ পাতবোৰ চাই আমি কব পাৰো কি শিপা কোন প্ৰকাৰৰ। গতিকে আমি পাতটো চাই গম পালো কোনটো কি প্ৰকাৰৰ শিপা হব। এতিয়া তোমালোকৰ তেনেকুৱা এটা প্ৰশ্নই আছে। প্ৰশ্নটো হল কি যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয় তেতিয়াহলে তুমি এই উদ্ভিদজোপাৰ পাতত কেনেকুৱা হীৰা বিন্যাস দেখিবলৈ পাবা। আমি কি কব পাৰো যদি শিপাবোৰ গুচ্ছমূল হয় তেতিয়াহলে পাতবোৰ আমি কি পাম
সমান্তৰাল হীৰাবিন্যাস আমি দেখা পাম। তাৰপিছত এটা প্ৰশ্ন আছে কি, এখিলা পাত নেদেখাকৈ আমি শিপা চিনাক্ত কৰিব পাৰিম নে নোৱাৰিম? গছডাল আমি চিনাক্ত কৰিব পাৰিম নে নোৱাৰিম? আমি পাৰিম, কাৰণ শিপাটো দেখাৰ লগে লগে আমি তাৰ পাতটো কেনেকুৱা আমি গম পাই যাম। কেনেকৈ গম পাম? আগতে ক'লো শিপাটো যদি আমাৰ কি হয় মুখ্য মূল হয়, তেতিয়াহ'লে তাৰ পাতখিলা কেনেকুৱা হ'ব? তাৰ পাতখিলা আমাৰ জাল হীৰাবিন্যাস হ'ব, জালৰ নিচিনা থাকিব। গতিকে এই প্ৰশ্নটো আমি গম পালো পাত নেদেখাকৈ আমাৰ চিনাক্ত কৰা সম্ভৱ, কাৰণ আমি শিপা চাই কিনে ক'ব পাৰো। এতিয়া আৰু প্ৰশ্ন আছে তোমালোকৰ, কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে, সঁচা নে মিছা এইটো? কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে জানো? কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ নকৰে, কিহে কৰে? শিপাই কৰে, কাৰণ শিপাই আমাক মাটিখিনি খামুচি ধৰি তাৰ পৰা পানী আৰু খনিজ পদাৰ্থখিনি শোষণ কৰি লৈ যায়। আৰু এটা আছে প্ৰশ্ন ভুলকে দিয়া আছে, পাতে গছক থিয় কৰি ৰাখে। পাতে গছডালক থিয় কৰি ৰাখিব পাৰে জানো? নোৱাৰে, কাৰণ কিহে ৰাখে? শিপাই গছজোপা থিয় কৰি ৰাখে। আৰু এটা প্ৰশ্ন আছে, শিপাই পাতলৈ পানী পৰিবহন কৰে। শিপাই পাতলৈ পানী পৰিবহন কৰে জানো? শিপাই কালৈ দিয়ে? শিপাই কাণ্ডলৈ পঠিয়াই দিয়ে, আৰু কাণ্ডই পাতলৈ পঠিয়াই দিয়ে। তাৰপিছত প্ৰশ্ন আছে তোমালোকৰ এটা, এখিলা পাতৰ ছবি আঁকিব দিছে, এথোপা মুখ্যমূল আৰু এপাহ ফুল। মই আগতে আঁকিয়ে দিলো অকণমান আগতে, গতিকে পাতখিলা তোমালোকে আঁকিব পাৰিবা, আৰু মুখ্যমূল আঁকিব পাৰিবা, আৰু এপাহ ফুল আঁকিব পাৰিবা। তাৰে ৩ নম্বৰ প্ৰশ্নটো আছে, তোমালোকে ঘৰত বা ঘৰৰ ওচৰে পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা। তোমালোকে দেখা পাইছানে নাই? দুৰ্বল কাণ্ডবিলাক কি হয়? মই সিদিনা কৈছিলো, সেইবিলাক মাটিত বগাই যায়, নহ'লে আন বেলেগ গছক আশ্ৰয় কৰি সিহঁতে বগাই যায়, কাৰণ সিহঁত দুৰ্বল, সিহঁতে নিজে থিয় হ'ব নোৱাৰে। আৰু গতিকে সেই জাত উদ্ভিদক আমি কি বুলি কম? লতা জাতীয় উদ্ভিদ বুলি কম। তাৰপিছৰ প্ৰশ্নটো আছে, উদ্ভিদৰ কাণ্ডৰ কাম কি? উদ্ভিদৰ কাণ্ডৰ কাম কি? কাণ্ডই কি কৰে? কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিবহন কৰে, আৰু পাতৰ পৰা খাদ্য উদ্ভিদজোপাৰ আন অংশবোৰলৈ লৈ যায়। আৰু কাণ্ডই কি কৰে? পাত, ফুল আৰু ফল ধাৰণ কৰে। পাৰিবা নহয়? তাৰ পিছৰ প্ৰশ্নটো, যদি এজোপা উদ্ভিদৰ পাত জাল হীৰাবিন্যাসযুক্ত হয়, তেতিয়াহ'লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ'ব? আমি আগতে কৈছো, যদি উদ্ভিদৰ পাতটো জাল হীৰাবিন্যাস হয়, তেতিয়াহ'লে কি হ'ব? শিপা মুখ্যমূল হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছে, ফুলৰ বিভিন্ন অংশৰ নাম লিখা। এতিয়া ফুলৰ বিভিন্ন অংশ আমি পালোৱে অলপ আগতে, কি কি পালো? বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। তাৰপিছত আছে, উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে, প্ৰক্ৰিয়াটোৰ নাম কি? উদ্ভিদৰ পাতে কি কৰে? খাদ্য প্ৰস্তুত কৰে, আৰু এই প্ৰক্ৰিয়াটোৰ নাম হ'ল সালোক সংশ্লেষণ। তাৰ পিছৰ প্ৰশ্ন এটা দিয়া আছে, ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা? অলপ আগতে মই ছবিটো আঁকি দিছিলো, ফুলৰ আমি
গৰ্ভশেষৰ ভিতৰত আমি কি পাওঁ তাতে গৰ্ভাশয় দেখা পাওঁ তাৰ পিছৰ প্ৰশ্ন এটা আছে বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম বেটুপাত সংলগ্ন বুলি কোৱাৰ লগে লগে অলপতে মই আঁকি দিছিলো এটা ধতুৰা ফুল গতিকে সেই ধতুৰাৰ ফুলত কি থাকে বেটুপাতটো ফুলটোৰ লগত সংলগ্ন হৈ থাকে আৰু পৃথককৈ থকা ফুল এটা মই গোলাপ ফুল আঁকি দিছিলো এই গোলাপ ফুলৰ বেটুপাতখিনি কি থাকে পৃথককৈ থাকে আৰু সেই কাৰণে গোলাপ ফুলৰ পাহিবিলাক কি হৈ যায় সৰি যায় এতিয়া আমি এই পাঠটোত আৰম্ভণিৰ পৰা কি পালো আৰম্ভণিৰ পৰা আমি পাইছিলো উদ্ভিদৰ প্ৰকাৰ আমাৰ মোটামুটি 4 প্ৰকাৰ কৈছিলো আমি তৃণ গুল্ম বৃক্ষ আৰু লতা জাতীয় উদ্ভিদ তৃণবিলাক আমাৰ সৰু ঘাঁহ বনৰ নিচিনা ই মাটিত প্ৰায় দলিচা সদৃশ পাৰি থকাৰ দৰে আৰু বৃক্ষ মানে কি বহুত ডাঙৰ তোমাতকৈ বহুত ডাঙৰ আৰু তাৰ ওপৰৰ পৰা কি হয় বহুত ওপৰৰ পৰা ঠাল ঠেঙুলি ওলাই আৰু ঠাল ঠেঙুলিবিলাক কি হয় যথেষ্ট টান আৰু গুল্মটো আছিল তোমাৰ সমান বা তোমাতকৈ অকনমান চাপৰ তেনেকুৱা বিলাকক কি বুলি কয় গুল্ম আগতে কৈছিলো মই আগৰ পাঠত জলকীয়া বেঙেনা এইবিলাক আমাৰ গুল্ম জাতীয় উদ্ভিদ তাৰ পিছত লতা জাতীয় কৈছিলো লতাটো কি হয় নিজে বগাই যাব নোৱাৰে ই মাটিত বগাব পাৰে নহলে আন গছত আশ্ৰয় কৰি বগাই যায় আৰু এবিধ এনেকুৱা আমাৰ অপতৃণ আছে যিটো এনে বাঢ়ি যায় গতিকে কি হয় বেলেগ গছক আশ্ৰয় কৰি কিনে ই বগাই যায় আৰু হেতু কি বুলি কয় আমাৰ আৰোহী লতা বুলি কয় মই আগৰ পাঠটো দিবিলাক তোমালোকক কৈ দিছিল আগৰ মানে একবাৰ মনত পেলাই দিছো তাৰ পিছত আমাৰ কি আছিল আমি এটা হিদিনা দিছিলো মানে এটা পাত্ৰত আমি পানী অলপ লৈ তাত আমি কি কৰিছিলো ৰঙা চিয়াহী অলপ ঢালি দিছিলো সেই ৰঙা চিয়াহী দিয়াৰ পিছত কি কৰিছিল এটা গছৰ এটা কাণ্ড আমি পাতেৰে হৈতে কি কৰিছিলো কাটি আনি তাত ডুবাই দিছিলো ডুবাই দিয়াৰ পিছত আমি কি পাইছিলো কেই ঘণ্টামান পিছত সেই পাতত কি হৈছিল এই ৰঙা যে আমি চিয়াহী ঢালি দিছিলো সেই ৰঙা দাগবিলাক পাতত কি কৰিছিল তাত সৰু সৰু বিন্দুৰ নিচিনা আমি দেখা পাইছিলো কাৰণ ইয়াৰ কাৰণটো কি আছিল কাণ্ডৰ মাজেৰে পানীখিনি কি হয় পৰিবহন হয় সেইকাৰণে কাণ্ডই পাতলৈ পঠিয়াই দিয়া কাৰণে কি হয় এই ৰঙা চিয়াহীখিনি কাণ্ডত লাগি থাকিল আৰু কাণ্ডই পাতলৈ পঠিয়াই দিছিল আৰু সেই কাণ্ডই পাতলৈ পঠিয়াই দিয়াৰ পিছত সেই পানীখিনি ক'ত যায় বায়ুমণ্ডললৈ এৰি দিয়ে কাৰণ হেতু আছিল আমাৰ কি বাষ্পীভৱন প্ৰক্ৰিয়া মানে প্ৰচ্ছেদন প্ৰক্ৰিয়া এই প্ৰচ্ছেদন প্ৰক্ৰিয়াটোৰ দ্বাৰা কি হয় পানী বায়ুমণ্ডললৈ ওলাই যায় গতিকে আমাৰ প্ৰথম আমি কি পাওঁ শিপা শিপাত কি হয় শিপাই পানীখিনি কাণ্ডলৈ পঠাই দিয়ে কাণ্ডই পাতলৈ পঠায় আৰু পাতে বায়ুমণ্ডললৈ এৰি দিয়ে আগৰ পাঠটোত মই তোমালোকক এইবিলাক কৈছিলো তাৰ পিছত আমি এটা পাতৰ বিভিন্ন অংশসমূহ আঁকি দেখুৱাইছিলো তাত কি আছিল পাতৰ যিটো বহল চেপেটা অংশ সেই চেপেটা অংশক আমাৰ কি বুলি কৈছিল ফলক মাজৰ যিডাল ডাঠ অকনমান বেছি ডাঠ মাজেদি যোৱা সেইডাল আমাৰ আছিল মধ্যহীৰা আৰু মধ্যহীৰাৰ গাত যিবিলাক হীৰা লাগি আছিল সেইবিলাকক হীৰা কৈছিল আৰু হীৰাৰ গাত যিবিলাক লাগি আছিল সেইবিলাকক আমাৰ উপহীৰা কৈছিল আৰু একেবাৰে জোঙা আগটোক আমাৰ কি বুলি কৈছিল পাতৰ আগ বুলি কৈছিল মই আগৰ পাঠত তোমালোকক এইবিলাক আঁকি দিছিলো তাৰ পিছত জাল হীৰা বিন্যাস আৰু সমান্তৰাল হীৰা বিন্যাস আঁকি দিছিলো আজিও অকনমান দিছো মই গতিকে আমি প্ৰচ্ছেদনটো পালো পাতৰ পালো আমি এই গোটেইখিনি বস্তু পালো এতিয়া প্ৰচ্ছেদন প্ৰক্ৰিয়াটো কেনেদৰে হয় পাতৰ পৰা বাষ্প আকাৰে পানী ভাগ ওলাই যোৱা প্ৰক্ৰিয়াটোক আমাৰ কি বুলি কয় প্ৰচ্ছেদন বুলি কয় এতিয়া সেই প্ৰচ্ছেদনটো আমাৰ চাবৰ কাৰণে আমি হিদিনা কি কৰিছিলো এটা গছৰ
ডাল পাতেৰে সৈতে লৈ আহিছিলো আৰু তাত কি কৰিছিলো এটা বগা পলিথিন এটা বান্ধি দিছিলো বগা পলিথিনটো বান্ধি দিয়াৰ লগে লগে কি হৈছিল কেই ঘণ্টামান পিছত আমাৰ তাত কিছুমান পানীৰ টোপাল লাগি আছিল গতিকে সেই পানীৰ টোপালবিলাক বাৰু ক'ৰ পৰা আহিছিল বগা পলিথিনটো বান্ধি দিয়াতে কোনো আমাৰ পানীৰ টোপাল নাছিল কিন্তু যেতিয়া আমি এই গছৰ পাতত আমি কি কৰিছিলো তাত বান্ধি দিছিলো তাৰ পৰা কি হল পানীৰ কণিকাবিলাক পলিথিনটোত লাগি ধৰিল ইয়াৰ কাৰণটো কি এই যে পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানীভাগ যে বায়ুমণ্ডললৈ উৰুৱাই দিয়ে সেই পৰীক্ষাটো আমি তাতে গম পাইছিলো কাৰণ যেতিয়া পলিথিনটো আমি বান্ধি দিছিলো তাৰ পৰা পানীভাগ ওলাই যাব পৰা নাছিল আৰু নোহোৱা কাৰণে আমাৰ কি হৈছিল পলিথিনটোত লাগি ধৰিছিল যদি পলিথিনটো আমি বান্ধি নিদিলো হয় তেতিয়াহলে আমি গম নাপালো হয় অহৰহভাৱে আমাৰ কি হৈ থাকে পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰে পানী বায়ুমণ্ডললৈ এৰি দিয়ে কিন্তু আমি সেইটো দেখা নাপাওঁ কিন্তু যেতিয়া আমি পলিথিনটো বান্ধি দিছিলো তেতিয়া তাত যেতিয়া পানীৰ কণিকা লাগি আছিল আমি গম পাইছিলো যে তাত কি হৈছিল প্ৰচ্ছেদন প্ৰক্ৰিয়াৰে পাতে পানীভাগ বায়ুমণ্ডললৈ এৰি দিছিল কাৰণে পলিথিনটোত লাগি ধৰি আছিল এইখিনি আগতে আমি পাইছো একবাৰ পঢ়াই দিছো আৰু একবাৰ মই মনত পেলাই দিছো তাৰ পিছত আজি আমি কি পালো বুট মাহৰ গজালি এটা বুট মাহৰ গজালিটো আমাৰ কি হয় তলফালে যিটো আহে হেতুৰ পৰা আমাৰ কি হয় শিপা হয় আৰু ওপৰ ফালে যিটো যায় ওপৰ ফালে যোৱাটোৰ পৰা আমাৰ কি হয় ডাল পাত এইবিলাক হয় গতিকে বুট মাহৰ আৰু এটা আমাৰ কথা আছে কি চাবা আমি প্ৰথম অংকুৰ অৱস্থাতে আমি কোনডাল কি প্ৰকৃতিৰ শিপা হ'ব আমি গম পাই যাম যদি আমাৰ গজালিটো এনেকুৱা হয় এনেকুৱাকে মেলে তেতিয়াহলে গম পাবা কি এইটো আমাৰ কি হ'ব ই জালহীৰা বিন্যাস তাৰ মানে মুখ্যমূল শিপা হ'ব ইয়াৰ শিপাখিনি আমি মুখ্যমূল পাম আৰু যদি গজালিটো এনেকুৱাকে হয় এনেকুৱাকে যদি এটা ওলাই তেতিয়া জানিবা কি ইয়াৰ শিপা কি হ'ব গুচ্ছমূল হ'ব কাৰণ ইয়াৰ পাতটো হ'ব আমাৰ সমান্তৰাল হীৰা বিন্যাস আৰু ইয়াৰ পাতটো হ'ব আমাৰ জালহীৰা বিন্যাস উদাহৰণস্বৰূপে আমি তামোল এটা ল'ব পাৰো তামোলৰ গজালিটো তোমালোকে চাই ল'বা তামোলৰ গজালিটো কি হয় এটা ওপৰ ফালে ওলাই যায় অকনমান এনেকে ওলাই গুচি যাব কাৰণ তাৰ পৰা আমি কি পাম তামোলৰ তোমালোকে পাত দেখা পাইছা নহয় তাৰ পাতবিলাক কেনেকুৱা জালহীৰা বিন্যাস জানো নহয় তাৰ পাতবিলাক কি হয় সমান্তৰাল হীৰা বিন্যাস হয় আৰু গতিকে তাৰ শিপাবিলাক কি হ'ব গুচ্ছমূল হ'ব তাৰ শিপাবিলাক তলফালে তাত কোনো এনেকুৱাকে থাকিব তাৰ শিপাবিলাক তোমালোকে চাই ল'বা তামোল হওক নাৰিকল হওক তামোল নাৰিকলৰ শিপাবিলাক প্ৰায় মোটামুটি একে কাৰণ ইহঁতৰ পাতবিলাকো তেনেকুৱা যদি আমি আৰম্ভণিতে গম পাওঁ যদি গজালি মেলতে তাৰ এটুক আমাৰ যদি দুটা খণ্ডত ভাগ হয় তেতিয়াহলে গম পাবা কি ইয়াৰ পৰা আমাৰ কি ওলাব মুখ্যমূল শিপা ওলাব আৰু যদি এটা গজালি ওলাই জানিবা তাৰ পৰা আমাৰ মুখ্যমূল শিপা ওলাব আৰু পাতবিলাক হ'ব সমান্তৰাল হীৰা বিন্যাস আৰু মুখ্যমূল হলে পাতবিলাক হ'ব আমাৰ জালহীৰা বিন্যাস এতিয়া বুজি পালা আমি আৰম্ভণিতে সব বস্তু চালে গম পাই যাওঁ তাৰ পিছত ইয়াতে শিপাত এটা পানী দিয়া ছবি দেখাও আছে ছবিটোত আছে কি এজনে গছৰ শিপাত পানী দি আছে আৰু এজনে গছৰ পাতৰ ওপৰত পানী দি আছে এতিয়া আমি
পানী ক'ত দিব লাগে? পাতত দিব লাগে না শিপাত দিব লাগে? আমি পানী ক'ত দিব লাগে? শিপাত দিব লাগে, কাৰণ শিপাই কি কৰে? কাণ্ডলৈ পঠায়, কাণ্ডই পাতলৈ পঠায় আৰু পাতে বায়ুমণ্ডললৈ উলিয়াই দিয়ে। কিন্তু পাতত দিলে শিপাই পাব জানো? নাপায়, কাৰণ পাতে কি কৰিব? বায়ুমণ্ডললৈ উৰুৱাই দিব। গতিকে আমি ক'ত দিব লাগে? আমি শিপাত দিব লাগে। তাৰপিছত আৰু এটা আমাৰ ছবি দিয়া আছে তাত। এজোপা অপতৃণ মানে তৃণজাতীয় উদ্ভিদৰ অপতৃণ এটা উঘালি আনি আমাৰ টাবত ৰুই দিছিল। এটা শিপাৰে সৈতে উঘালি দিছিল আৰু এনটো আমাৰ কি কৰিছিল? শিপা নাই, ডালটো কাটি আনি দিছিল। গতিকে দুদিনমান পিছত কি হ'ব? যিটো ডালৰ সৈতে কাটি আনি ৰুই দিছিল, সেই শিপাটো আমাৰ কি হ'ব? সেই গছডাল আমাৰ মৰি যাব, আৰু যিটো আমাৰ শিপাৰে সৈতে উঘালি আনিছিল সেইটো আমাৰ কি হ'ব? কেইদিনমান পিছত সজীৱ হৈ থাকিব। ইয়াৰ কাৰণ কি? কাৰণ প্ৰথমটোত আমাৰ শিপা আছিল, দ্বিতীয়টোত আমাৰ শিপা নাই, আৰু শিপা নাথাকিলে আমাৰ কোনো গছ জীয়াই নাথাকে। গতিকে এইখিনি আমি পালো। তাৰপিছত আগৰ পাছত পাইছিলো মুখ্যমূল গুচ্ছমূলৰ শিপাটো আঁকি দিছিলোৱে। তাৰপিছত আজি তোমালোকৰ ফুলৰ পাহি কলিটো আঁকি দিলো, নিশ্চয় পাৰিবা। তাৰপিছত ফুলৰ পুংকেশৰ, গৰ্ভকেশৰ, পুংধানী, পুংদণ্ড এইবিলাক আঁকি দিলো। গতিকে এই পাঠটোত আমি প্ৰশ্নকেইটা দিলো, প্ৰশ্নকেইটা তোমালোকে নিশ্চয় পাৰিবা। গতিকে পাঠটোত মূল কথা কিছুখিনি আছে, সেই কথাখিনি তোমালোকে চাই লোৱা। সেই মূল কথাখিনি আছে কি? উচ্চতা, কাণ্ড আৰু ডালসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহ সাধাৰণতে তৃণ, গুল্ম, বৃক্ষ আৰু লতাজাতীয় উদ্ভিদত ভাগ কৰা হৈছে। এই পাঠটো মই আগতে কৈছো, তথাপি তোমালোকক এবাৰ মনত পেলাই দিছো। কাণ্ডই পাত, ফুল আৰু ফল ধাৰণ কৰে। এখিলা পাতৰ সাধাৰণতে কি থাকে? ঠাৰি আৰু ফলক থাকে। পাতত শিৰাৰ হাজনক শিৰাবিন্যাস বোলা হয়। ই জাল বা সমান্তৰাল শিৰাবিন্যাস হ'ব পাৰে। পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে। সেউজীয়া পাতে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আগৰ পাছত কৈছিলো মই সালোক সংশ্লেষণৰ কথা। শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে। শিপা প্ৰধানতঃ দুই প্ৰকাৰৰ, মুখ্যমূল আৰু গুচ্ছমূল। যিবোৰ উদ্ভিদৰ পাত জাল শিৰাবিন্যাসযুক্ত সেইবোৰত মুখ্যমূল, আৰু যিবোৰ পাতৰ সমান্তৰাল শিৰাবিন্যাস সেইবোৰ শিপা গুচ্ছমূল। কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিবহন কৰে, আৰু পাতৰ পৰা খাদ্য উদ্ভিদজোপাৰ আন অংশবোৰলৈ লৈ যায়। এপাহ ফুলৰ অংশবোৰ হৈছে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। এই পাঠটোত এইখিনি কথা মই আগতে শিকাইছো, আজি অকণমান কৈ দিলো, আৰু লাষ্টত এই পাঠখিনি মই গোটেইখিনি তোমালোকক কৈ দিলো। নিশ্চয় তোমালোকে পাৰিবা। ইয়াৰ প্ৰশ্নৰ উত্তৰখিনি কৈ দিছো, তোমালোকে লিখিব পাৰিবা। ছবিখিনি ঘৰত ধুনীয়াকে আঁকিবা, কিতাপত ধুনীয়াকে দিয়া আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা। পাহি কোনটো, বেটিপাত কোনটো মই তোমালোকক দিলো, গতিকে নিশ্চয় পাৰিবা।
আৰু মধ্যহীৰা, হীৰাবিন্যাস, জাল হীৰাবিন্যাস, সমান্তৰাল হীৰাবিন্যাস আগতে কৈছো, সেইখিনি তোমালোকে ধুনীয়াকৈ, আৰু কিতাপতো আছে, কিতাপৰ পৰা তোমালোকে লিখিব পাৰিবা। মোটামুটি তোমালোকৰ এই পাঠটো শেষ। ইয়াত আৰু নতুনকে ক'ব লগা নাই তোমালোকক, যিখিনি ক'লো এই আগৰ সপ্তাহত আৰু আজিৰ পাঠটোত গোটেইখিনি মোটামুটি শেষ হৈ গ'ল। প্ৰশ্নৰ উত্তৰখিনি দিলো, পাঠটো আলোচনা কৰিলো, ছবিবিলাক তোমালোকক ধুনীয়াকৈ দিলো, তোমালোকে একবাৰ ঘৰত চেষ্টা কৰি চাবা। গতিকে আজিৰ পাঠটো আৰু তোমালোকৰ নাই।